নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল কলকাতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, টকাৰ বিনিময়ত পাছ কৰাই দিয়া হ'ব এডিআৰই পৰীক্ষা। এডিআৰই পৰীক্ষা পাছ কৰাই দিয়াৰ নামত ৰাজ্যত ভয়ংকৰ প্ৰবঞ্চনা আৰু এই সন্দৰ্ভত কাৰ্বি আংলঙত গ্ৰেপ্তাৰ কৰা হৈছে 4 প্ৰবঞ্চকক। ডিফু থানাত গোচৰ ৰুজু কৰি আৰক্ষী অধীক্ষকে অব্যাহত ৰাখিছে তদন্ত। এডিআরই পরীক্ষা পাস করাই দিয়ার নামত রাজ্যত ভয়ঙ্কর প্রবঞ্চনা। কার্বি আংলঙত এই সন্দর্ভত পরীক্ষার্থীক প্রবঞ্চনা করে গ্রেপ্তার হয়েছে 4 জন। গ্রেপ্তার করা হয়েছে মরিগাঁওর সপন দাস, কার্বি আংলঙর রবীন কুমার বরা, যোরহাটর প্রমিলা শইকীয়া আর দেরগাঁওর তুলমণি শইকীয়া গ্রেপ্তার করেছে আরক্ষীয়ে। এডিআরই পরীক্ষা পাস করাই দিয়ার নামত এই সকল লোকে করেছিল ঠকবাজি আৰু আটাইকেইজনৰ বিৰুদ্ধে ডিফু থানাত ৰুজু হৈছে গোচৰ। আৰক্ষী অধীক্ষকে অব্যাহত ৰাখিছে তদন্ত। পৰৱৰ্তী খবৰ, গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। ৰোগীৰ ধৰ্ম চাই চিকিৎসা চলে GMCHত। গুলিবিদ্ধ ৰোগীয়ে বহিব নাপায় GMCHত। GMCHৰ চিকিৎসা সেৱাৰ ওপৰত গুৰুতৰ অভিযোগ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ। ভৰিত গুলিবিদ্ধ মানুহক GMCHত বহিব নিদিয়াৰ গুৰুতৰ অভিযোগ আশৰাফুল হুছেইনৰ। ৰোগীৰ লগত GMCHত ধৰ্মৰ বিভাজন কৰা হয়। দুপৰীয়া গুলিবিদ্ধ হোৱা মানুহক GMCHত চিকিৎসা কৰা হয় ৰাতি 12 বজাত। আমাৰ কেইটাক চাব, মিয়া কেইটাক নাচাব বুলি কোৱা হয় GMCHত। চৰকাৰী চিকিৎসালয়ত মিয়াক চিকিৎসা নকৰে চিকিৎসকে। এই অভিযোগ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ। সোণাপুৰত উচ্চাৰিত লোকে GMCHত চিকিৎসা নাপালে হয় যদিহে আমি তাত উপস্থিত নহলো হয়। GMCHৰ চিকিৎসা সেৱাৰ ওপৰত এই গুৰুতৰ অভিযোগ AIUDFৰ বিধায়ক আশৰাফুল হুছেইনৰ। পৰৱৰ্তী খবৰ, হিমন্ত চৰকাৰে ৰাজ্যত বন্ধ কৰিলে কাজী প্ৰথা আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে অসম কাজী পৰিষদে। তেওঁলোকৰ মন্তব্য, মোগলৰ দিনৰ পৰা ৰাজ্যত চলি আহিছে কাজী প্ৰথা। এই প্ৰথা বন্ধ কৰিব নোৱাৰে। চৰকাৰে কাজী বন্ধ কৰিলে মুছলমান সমাজে নিজেই নিযুক্তি দিব কাজী আৰু এই সন্দৰ্ভত দৰকাৰ হ'লে উচ্চতম ন্যায়ালয়তো যাব অসম কাজী পৰিষদ। কাজী বিৰোধী সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অসম কাজী পৰিষদৰ। চৰকাৰৰ সিদ্ধান্তৰ বিপৰীতে মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। চৰকাৰে কাজী বন্ধ কৰিলে মুছলমানে নিজে নিযুক্তি দিব কাজী। মুছলমান সমাজে নিজে দৰমহা দি কাজী নিযুক্তি দিব। চৰকাৰে কাজী বাহাল নাৰাখিলে গুৱাহাটী কপোৱাৰ হুংকাৰ অসম কাজী সন্থাৰ। উচ্চতম ন্যায়ালয়তো কাজী পদৰ বাবে দিব আইনী যুঁজ। উজনি অসম মুছলিম পৰিষদে কাজী পদক লৈ ল'লে বৃহৎ সিদ্ধান্ত। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কাজীৰ স্বাৰ্থত ৰাজ্য কপোৱাৰ হুংকাৰ। মুছলমান সমাজত কাজীৰ যথেষ্ট গুৰুত্ব আছে। মোগল সম্ৰাটৰ দিনৰ পৰাই চলি আহিছে এই কাজী প্ৰথা। ব্ৰিটিছ চৰকাৰৰ কাজীৰ পদমৰ্যাদা হানি হ'বলৈ নিদিলে আৰু অসমৰ কোনো কাজীয়ে বাল্য বিবাহ কৰোৱা নাই। বাল্য বিবাহ কৰোৱা মৌলবীসকল কাজী নহয়। অসমীয়া মুছলমানে কাজীৰ নিৰ্দেশনা অতীজৰ পৰাই মানি আহিছে। কাজী পদ বিলুপ্তিকৰণক লৈ শিৱসাগৰত সৌদ অসম কাজী পৰিষদৰ বৈঠক আৰু এই বৈঠকত এইদৰে মুখ্যমন্ত্ৰীক হুংকাৰ দিয়ে কাজী পৰিষদে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ NRCৰ প্ৰসংগ। অসমৰ পিছত এইবাৰ ঝাৰখণ্ডত NRC হোৱাটো বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ NRCৰ প্ৰসংগ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিচাৰিলে NRC। ঝাৰখণ্ডত NRC হোৱাটো বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঝাৰখণ্ডত আদিবাসীসকলৰ অস্তিত্ব সংকটাপন্ন হৈছে বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ।
কেন্দ্ৰীয় চৰকাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত দিয়া শপতনামাত এই সন্দৰ্ভত সকলো কথা প্ৰকাশ পাইছে। ঝাৰখণ্ড চৰকাৰে ইমান দিনে কৈ থকা কথাৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে আৰু ঝাৰখণ্ড চৰকাৰে এতিয়াই NRC প্ৰস্তুতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। ঝাৰখণ্ডত উপস্থিত হৈ এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মাইনাও ব্ৰহ্মকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ আৰক্ষীৰ। বিগত এটা সপ্তাহে পশ্চিমবংগত আত্মগোপন কৰি আছিল দীপাংকৰে। ICICI বেংকৰ মুছলপুৰ শাখাৰ উপ মহাপ্ৰবন্ধক আছিল দীপাংকৰ ভট্টাচাৰ্য আৰু মাইনাও ব্ৰহ্মৰ সৈতে মিলি ট্ৰেডিঙৰ নামত কোটি কোটি টকা আত্মহাতৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী দীপাংকৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ উচ্ছেদক লৈ এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ। সোণাপুৰৰ উচ্ছেদক অবৈধ আখ্যা বিধায়ক অখিল গগৈ। হিন্দু বাংলাদেশী থকাৰ পিছতো সোণাপুৰত একমাত্ৰ মিয়াক কিয় লক্ষ্য কৰি লৈছে চৰকাৰে? ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। সোণাপুৰৰ উচ্ছেদক লৈ এইবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। হিন্দু বাংলাদেশী থকাৰ পিছতো একমাত্ৰ মিয়াক লক্ষ্য কৰি লৈছে চৰকাৰে। 2026 নিৰ্বাচনৰ বাবে মিয়া কাৰ্ড খেলিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলিম বিদ্বেষ বিয়পাই দিছে বিজেপি চৰকাৰে। বিজেপি বিৰোধী ঢৌ অহাৰ বাবেই কণা হৈছে মিয়াৰ প্ৰসংগ। হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে আজি মিয়াসকলৰ এই অৱস্থা। বহিৰাগত উদ্যোগপতিৰ হাতত গতাই দিয়া হ'ব উচ্ছেদ কৰা মাটি। ন্যায়ালয়ৰ নিয়ম উলংঘা কৰি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু সোণাপুৰৰ উচ্ছেদক অবৈধ আখ্যা বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, কান্দি কান্দি তিনিটা নিশা লকআপত কটালে ৰাজ্য কঁপাই যোৱা ট্ৰেডিং স্কেমৰ অন্যতম মূল অভিযুক্ত সুমি বৰা আৰু তাৰ্কিক বৰাই। আৰু তিনিদিনে আৰক্ষীয়ে দিয়া খাদ্যক লৈ নাৰাজ সুমি। আৰু এই সময়ছোৱাতে ভায়েকে দিয়া ৭৬ লাখ টকীয়া হীৰাৰ আঙুঠি হেৰুৱালে সুমিয়ে। লকআপত এতিয়া সুমিৰ বিনিদ্ৰ ৰজনী কেৱল টুকিছে চকুলো। ভাতৃ বিশালে দিয়া হীৰাৰ আঙুঠি হেৰুৱালে সুমিয়ে। ৭৬ লাখ টকীয়া হীৰাৰ আঙুঠি মুম্বাইৰ পৰা ক্ৰয় কৰিছিল বিশাল আৰু সুমিয়ে। নিশা উচুপি উচুপি লকআপত তিনিটা দিন কটালে সুমি বৰাই। লকআপত স্নান কৰিবলৈ নাপাই দুখ প্ৰকাশ সুমিৰ আৰু মন পচন্দৰ খাদ্য নাপাই ক্ষোভিত হৈ পৰিছে সুমি তাৰ্কিক। হোটেলৰ ভাত আৰু ৰুটি নাখায় সুমি তাৰ্কিকে। তিনিদিনা আৰক্ষীৰ জিম্মাত মাৰাথন জেৰাৰ সন্মুখীন হৈছে সুমি আৰু তাৰ্কিক। ইফালে ভোটৰ ওপৰত দান অপৰাধী সুমিৰ সংগী হৈছে আন এক অভিযুক্ত প্ৰহেলিকা। স্বামী হত্যাৰ অভিযোগত অভিযুক্ত মহিলাৰ সৈতে একেলগে লকআপত দিন কটাইছে সুমি বৰাই। আৰু লগতে এই ঘটনাত এজনৰ পিছত আন এজন নামী দামী লোক জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে দুজন চিকিৎসকক তলব কৰি আৰক্ষীয়ে চলাইছে জেৰা। পৰৱৰ্তী খবৰ, অসমৰ মুছলমানক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। মুছলমানৰ তেজক লৈ খেলা কৰিছে মুখ্যমন্ত্ৰীয়ে। মানৱতা পাহৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। অসমৰ মুছলমানক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰীয়ে। মানৱতা পাহৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ তেজক লৈ খেলা কৰিছে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল আমছু।